Hello friends, welcome to our channel. আপোনালোক সকলোকে আমি প্ৰাগজ্যোতি চেনেললৈ স্বাগতম জনাইছো। আমি ইতিমধ্যে অসমৰ এক্সামৰ ৰিলেটেড বহুকেইটা ইম্পৰ্টেন্ট ভিডিও আমাৰ চেনেলত আপলোড কৰিলো। যদি আপোনালোকে ভিডিওবিলাক চোৱা নাই তেতিয়াহলে আমাৰ চেনেলৰ প্লেলিষ্টত গৈ পেলাই আপোনালোকে ভিডিওবিলাক চাব পাৰিব আৰু যদি ভিডিওবিলাক ভাল পায় তেতিয়াহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ আগলৈ কিছুমান গুৰুত্বপূৰ্ণ ভিডিও আপোনালোকে আমাৰ চেনেলত পাই থাকিব। আজি আমি আসাম হিষ্ট্ৰী কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো যিকেইটা আপোনালোকৰ আগন্তুক এক্সামৰ কাৰণে প্ৰয়োজনীয় হ'ব লগতে আজি যোনটো আপোনাৰ এছআই এক্সাম আছে তাৰ কাৰণে আপোনালোকে ৰিভিজন হিচাপে কৰিব পাৰিব। ঠিক আছে, আহক আজি ভিডিওটো আমি ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথমে এটা কোৱেশ্চন আছে, দা কোচ কইনছ ওৱেৰ ন'ন এজ, কোচ কইনবিলাকক কি বুলি জনা যায় সেইটো বিচাৰিছিলে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ নাৰায়ণী। কোচ কইনবিলাকক আমি নাৰায়ণী বুলি জানো। নেক্সট, দ্য টাইটেল কুমাৰা ৰাজা গিভেন টু, কুমাৰা ৰাজা যোনটো টাইটেল হয় এই টাইটেলটো কাক দিয়া হৈছিলে? এইটো দিয়া হৈছিলে আপোনালোকৰ ভাস্কৰ বৰ্মনক। ঠিক আছে, ভাস্কৰ বৰ্মনক আমি কুমাৰা ৰাজা বুলি জানো। নেক্সট কুৱেশ্চন, ফাৰ্ষ্ট আছামিজ হু ফট এগেইনষ্ট ব্ৰিটিছ, ব্ৰিটিছৰ এগেইনষ্টত যুদ্ধ কৰিবলৈ মানে বিদ্ৰোহ কৰা বা যুদ্ধ কৰা তেনেকুৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন হয়? তেওঁ হৈছে আপোনালোকৰ গোমধৰ কোঁৱৰ, গোমধৰ কোঁৱৰ। নেক্সট কুৱেশ্চন, হু ইজ দ্য ফাৰ্ষ্ট আহোম কিং টু একচেপ্ট হিন্দুইজিম, হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথমগৰাকী আহোম কিংজনৰ নামটো কি আছিলে? আহোম ৰজাজন হৈছে আপোনালোকৰ জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহই প্ৰথম আহোম ৰজা যোনে আপোনালোকৰ হিন্দু ধৰ্ম গ্ৰহণ কৰিছিলে। নেক্সট, দ্য টাইটেল লৰ্ড অফ দ্য মেলেছিয়া ৱাজ গিভেন টু, লৰ্ড অফ দ্য মেলেছিয়া বুলি কোনজন ৰজাক আপোনালোকৰ কোৱা হয়? তেওঁ হৈছে আপোনালোকৰ স্থলস্তম্ভ। স্থলস্তম্ভক আমি লৰ্ড অফ দ্য মেলেছিয়া বুলি কওঁ। দ্য কেপিটেল অফ স্থলস্তম্ভ ডাইনেষ্টি ৱাজ, কেপিটেল যোনটো স্থলস্তম্ভ ডাইনেষ্টি আছিলে স্থলস্তম্ভ ডাইনেষ্টিৰ কেপিটেল ক'ত আছিলে, ৰাজধানী ক'ত আছিলে সেইটো বিচাৰিছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ হৰূপেশ্বৰ। হৰূপেশ্বৰ হৈছে স্থলস্তম্ভ ডাইনেষ্টিৰ কেপিটেল। দ্য আহোম কেম ফ্ৰম, আহোমসকল ক'ৰ পৰা আহিছিলে সেইটো বিচাৰিছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ মং মাও চাইনা, চাইনাৰ মং মাও নামৰ ঠাইৰ পৰা আহোমসকল আহিছিলে। দ্য ফাৰ্ষ্ট কেপিটেল অফ আহোম ৱাজ, অসমত অহাৰ পাছত প্ৰথমখন কেপিটেল আহোমসকলে ক'ত পাতিছিলে? তেওঁলোকৰ কেপিটেল আছিলে চৰাইদেউ। ঠিক আছে, চৰাইদেউ প্ৰথম আহোমৰ কেপিটেল হয়। দ্য চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি ৱাজ, ইষ্টাৰ্ণ এষ্ট্ৰলজিৰ চিটি বুলি কোনখন চিটিক কোৱা হয়? সেইখন হৈছে আপোনালোকৰ প্ৰাগজ্যোতিষপুৰ। অসমৰ পুৰণা নাম প্ৰাগজ্যোতিষপুৰ হয় আৰু প্ৰাগজ্যোতিষপুৰেই হৈছে আপোনালোকৰ চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি। দ্য শ্বেপ অফ আহোম কইনছ ৱেৰ, আহোম কইনবিলাকৰ শ্বেপটো কি আছিলে সেইটো বিচাৰিছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ অক্টাগনেল। অক্টাগনেল যিহেতু 8টা চুক আছিলে প্ৰতিটো কইনৰ, চ' আপোনালোকৰ ইয়াক কোৱা হয় অক্টাগনেল বুলি। হু ইনভাইটেড বাৰ্মিজ টু আছাম, বাৰ্মিজসকলক, বাৰ্মিজ যিবিলাক আপোনালোকৰ বাৰ্মিজ পিপল আছিলে তেওঁলোকক আপোনালোকৰ অসমত আক্ৰমণ কৰিবৰ কাৰণে কোনে মাতিছিলে? তেওঁ হৈছে আপোনালোকৰ বদন বৰফুকন। বদন বৰফুকনে বাৰ্মিজক অসম আক্ৰমণ কৰিবৰ কাৰণে মাতিছিলে। হু ৱাজ দ্য কম্প'জাৰ অফ হাস্তি বিদ্যানভা, হাস্তি বিদ্যানভা নামৰ যোনখন কিতাপ আছে কিতাপখনৰ কম্প'জাৰ কোন হয়, কোনে লিখিছিলে বিচাৰিছে? তেওঁ হৈছে আপোনালোকৰ সুকুমাৰ বৰকাইত। সুকুমাৰ বৰকাইতে হাস্তি বিদ্যানভা লিখিছিলে। দ্য আৰ্লিয়েষ্ট আহোম কইনছ ছ' ফাৰ ডিস্কভাৰ্ড ৱেৰ ইছ্যুড বাই, এতিয়ালৈকে বৰ্তমান পোৱা আৰ্লিয়েষ্ট যোনটো আহোম কইনছ আছিলে আহোম কইনছবিলাক কাৰ দিনত ইছ্যু কৰা হয় সেইটো বিচাৰিছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহ প্ৰথম আহোম ৰজা যোনে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিলে। ৰাইট। নেক্সট কুৱেশ্যন, হু ইজ ন'ন এজ ভগনীয়া ৰজা, ভগনীয়া ৰজা বুলি কাক জনা যায়? তেওঁ হৈছে জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহৰ লগত ৰিলেটেড 3টা কুৱেশ্যন পালে এতিয়ালৈকে আৰু 3টা কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। ভগনীয়া ৰজাৰ কথা আপোনালোকৰ পৰীক্ষাত আহিব পাৰে। জয়ধ্বজ সিংহ ভগনীয়া ৰজা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট অৰ্গেনাইজ পপুলেশ্যন চেঞ্চাছ কণ্ডাক্টেড ডিউৰিং দ্য ৰেইন অফ, বৰ্তমানলৈকে আপোনালোকৰ পপুলেশ্যন চেঞ্চাছ যোনটো হয় আপোনালোকৰ জনসংখ্যাৰ যোনটো তালিকা উলিওৱা হয়, এই জনসংখ্যাৰ তালিকা উলিওৱা প্ৰথম ছিষ্টেমটো প্ৰথমতে কোনজন ৰজাৰ দিনত ষ্টাৰ্ট হৈছিলে সেইটো বিচাৰিছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ চুহুংমুং। চুহুংমুঙে আপোনালোকৰ প্ৰথমবাৰৰ কাৰণে পপুলেশ্যন চেঞ্চাছ কৰাইছিলে। ঠিক আছে। বাই হোৱাট নেম আহোম মেৰেজ ন'ন, আহোম মেৰেজবিলাকক কি বুলি জনা যায়? এইবিলাকক আপোনালোকৰ চকলং বুলি জনা যায়। ৰাইট। নেক্সট কুৱেশ্যন, হু শিফটেড আহোম কেপিটেল ফ্ৰম গড়গাঁও টু ৰংপুৰ, গড়গাঁৱৰ পৰা ৰংপুৰলৈ কোনজন ৰজাই আহোম কেপিটেলখন আপোনালোকৰ ৰাজধানী শিফ্ট কৰিছিলে সেইটো বিচাৰিছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই আপোনালোকৰ গড়গাঁৱৰ পৰা ৰংপুৰলৈ আহোমৰ কেপিটেল শিফ্ট কৰিছিলে। শ্ৰীমন্ত শংকৰদেৱৰ বৰ্ণ ৱাজ, শ্ৰীমন্ত শংকৰদেৱৰ কেতিয়া জন্ম হৈছিলে সেইটো বিচাৰিছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ 1449 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, আহোম এণ্টাৰ্ড আছাম থ্ৰু, আহোমসকল অসমত কোনটো ৰাস্তাইদি আহিছিলে সেইটো কোনটো ৰাস্তাইদি আপোনালোক সোমাইছিলে সেইটো বিচাৰিছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ পাটকাই পাছ, তেওঁলোকে পাটকাই পাছ পাৰ হৈ পেলাই অসমত এণ্টাৰ কৰিছিলে। বদন বৰফুকন ৱাজ দ্য গভৰ্ণৰ অফ, বদন বৰফুকন ক'ৰ গভৰ্ণৰ আছিলে সেইটো বিচাৰিছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ কামৰূপ, কামৰূপৰ গভৰ্ণৰ আছিলে বদন বৰফুকন, যোনে আপোনালোকৰ বাৰ্মিজসকলক অসম আক্ৰমণ কৰিবলৈ মাতিছিলে। ৰাইট। নেক্সট, টুংখুঙীয়া বুৰঞ্জী ৱাজ ৰিটেন বাই, টুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিলে সেইটো বিচাৰিছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ শ্ৰীনাথ বৰবৰুৱা। শ্ৰীনাথ বৰবৰুৱাই টুংখুঙীয়া বুৰঞ্জী লিখিছিলে। হু ৱাজ দ্য লিডাৰ অফ দণ্ডুৱা দ্ৰোহ, দণ্ডুৱা দ্ৰোহৰ লিডাৰগৰাকীৰ নামটো কি আছিলে সেইটো বিচাৰিছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ হৰদত্ত আৰু বীৰদত্ত, এওঁলোক দুগৰাকী দণ্ডুৱা দ্ৰোহৰ লিডাৰ আছিলে। দ্য কোচ কইন হু ৰিবিল দ্য কামাখ্যা টেম্পল ৱাজ, কামাখ্যা টেম্পল নিৰ্মাণ কৰা কোচ ৰজাজনৰ নামটো কি আছিলে? পুনৰ নিৰ্মাণ কৰিছিলে আচলতে। তেওঁৰ ৰজাজন হৈছে আপোনালোকৰ নৰনাৰায়ণ। নৰনাৰায়ণে কামাখ্যা টেম্পল পুনৰ নিৰ্মাণ কৰিছিলে। দ্য ফাৰ্ষ্ট কিং অফ কোচ,
কোচসকলৰ প্ৰথম ৰজাজনৰ নামটো কি হয় সেইটো বিচাৰিছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ বিশ্বসিংহ কোচৰ প্ৰথমগৰাকী ৰজা সংস্কৃত নেম অফ নৰনাৰায়ণ ৱাজ নৰনাৰায়ণৰ সংস্কৃত নামটো কি হয় তেওঁ হৈছে মল্লদেৱ সংস্কৃত নাম অফ নৰনাৰায়ণ ঠিক আছে ৰাজ উপাখ্যান বাই মুন্সী জয়নাথ ঘোষ ইজ এ ক্ৰনিকল অফ দ্য যোনটো ৰাজ উপাখ্যান লিখিছিলে মুন্সী জয়নাথে এইখন কিহৰ ক্ৰনিকল হয় বিচাৰিছে কোচ যোনখন ৰজাসকলৰ ক্ৰনিকল হয় ঠিক আছে দ্য নেম অফ দ্য ফাৰ্ষ্ট আহোম কিং ৱাজ প্ৰথম আহোম ৰজাজনৰ নামটো সকলোৱে নিশ্চয় গম পায় চুকাফা নেক্সট কুৱেশ্যন দ্য বৰফুকন পোষ্ট ফাৰ্ষ্ট ক্ৰিয়েটেড বাই বৰফুকন যোনটো পোষ্ট আছে যোন প্ৰথম কোনে বনাইছিলে এই পোষ্টটো বনাইছিলে প্ৰতাপ সিংহই ঠিক আছে নেক্সট কুৱেশ্যন দ্য পোৱা মক্কা অফ হাজো ৱাজ এছ'চিয়েটেড উইথ হাজোৰ যোনটো পোৱা মক্কা বিখ্যাত সকলোৱে নিশ্চয় গম পায় এইটো কাৰ লগত ৰিলেটেড হয় গিয়াছুদ্দিন আউলিয়াৰ লগত ৰিলেটেড ঠিক আছে নেক্সট কুৱেশ্যন হু ৱাজ দ্য লাষ্ট কিং অফ আহোম কিংডমৰ আহোম ৰজাসকলৰ আটাইতকৈ শেষৰজন ৰজাৰ নামটো কেতিয়াবা সোধা দেখা যায় তেওঁ হৈছে আপোনালোকৰ পুৰন্দৰ সিংহ ডিউৰিং দ্য আহোম কিংডম ৱেভিং মেড কম্পালচৰি যোনটো আপোনালোকৰ ৱেভিং এইটো আপোনালোকৰ কম্পালচৰি কোনে কৰিছিলে আহোম ৰজাসকলৰ দিনত তেওঁ হৈছে আপোনালোকৰ মোমাই তামুলী বৰবৰুৱা ৰাইট হোৱাট ইজ দ্য নেম অফ বাৰিয়েল চাইট অফ আহোমসকলক কবৰ দিয়া ঠাইডোখৰ কি বুলি জনা যায় ইয়াক মৈদাম বুলি জনা যায় ৰাইট চৰাইদেউ একমাত্ৰ অসমৰ মৈদাম যোনে যাক আমি বাৰিয়েল চাইট বুলি জানো ৰাইট দ্য আহোম ফাৰ্ষ্ট ইউজ দ্য চাকা এৰা ডিউৰিং দ্য ৰেইন অফ আহোমসকলে প্ৰথম চাকা এৰাটো কাৰ দিনৰ পৰা ষ্টাৰ্ট কৰিছিলে সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ চুহুংমুঙৰ দিনৰ পৰা চাকা এৰা ষ্টাৰ্ট কৰা হৈছে শিৱদৌল শিৱদৌল কোনে বনাইছিলে এইটো বিচাৰিছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ অম্বিকা কুঁৱৰীয়ে শিৱদৌল বনাইছিলে আৰু শিৱদৌল একমাত্ৰ অসমৰ টেম্পল যোনটো আটাইতকৈ তলেষ্ট হয় ৰাইট তলেষ্ট টেম্পল অফ আছাম ঠিক আছে দ্য ফাৰ্ষ্ট মোৱামৰীয়া আপৰাইজিং ষ্টাৰ্টেড ডিউৰিং দ্য ৰেইন অফ মোৱামৰীয়া আপৰাইজিং কাৰ দিনত প্ৰথমবাৰৰ কাৰণে ষ্টাৰ্ট হৈছিলে সেইটো বিচাৰিছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া আপৰাইজিং ষ্টাৰ্ট হৈছিলে হু বিল্ড দ্য ধুধৰ কোনে বনাইছিলে সেইটো বিচাৰিছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ গদাধৰ সিংহই আপোনালোকৰ ধুধৰ আলি বনাইছিলে হস্তি বিধানসভা কম্প'জ ডিউৰিং দ্য ৰেইন অফ হস্তিৰ বিধানসভা আপোনালোকৰ কাৰ দিনত কম্প'জ কৰা হৈছিলে সেইটো বিচাৰিছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ শিৱসিংহৰ দিনত আপোনালোকৰ হস্তি বিধানসভা বনোৱা আপোনাৰ লিখা হৈছিলে ঠিক আছে দ্য টাইটেল বৰ ৰজা গিভেন টু বৰ ৰজা টাইটেলটো কাক দিয়া হৈছিলে ফুলেশ্বৰী কোঁৱৰীক আপোনালোকৰ বৰ ৰজা টাইটেলটো দিয়া হৈছিলে ঠিক আছে চুহুংমুং অলছ' ন'ন এজ চুহুংমুং কি বুলি জনা যায় তেওঁক দিহিঙীয়া ৰজা বুলি জনা যায় ৰাইট দিহিঙীয়া ৰজা চুহুংমুং নেক্সট মেজৰ পাৰ্ট অফ কছাৰী কিংডম ৱাজ অকুপাইড বাই দ্য আহোম ডিউৰিং দ্য ৰেইন অফ যোনটো কছাৰী কিংডমৰ কছাৰী কিংডম আছিলে তেওঁলোকক আহোমৰ শাসনৰ মাজলৈ কোনে আনিবলৈ সক্ষম হৈছিলে আটাইতকৈ বেছি পাৰ্টটো চুহুংমুঙৰ দিনত আপোনালোকক কভাৰ কৰা হৈছিলে ঠিক আছে চুহুংমুঙে জিকিবলৈ সক্ষম হৈছিলে কছাৰী কিংডমৰ মেক্সিমাম পাৰ্ট ঠিক আছে নেক্সট কুৱেশ্যন মূলা গাভৰু ডাইট ফাইটিং এগেইনষ্ট মূলা গাভৰুৱে কাৰ লগত যুদ্ধ কৰি পেলাই আপোনালোকৰ মৃত্যুবৰণ কৰিবলগীয়া হৈছিলে তেওঁ তুৰ্বকৰ লগত যুদ্ধ কৰি পেলাই মৃত্যুবৰণ কৰিবলগীয়া হৈছিলে According to the Ahom legends, Khunlung and Khunlai were the grandson of Khunlung আৰু Khunlai কাৰ grandson হয় বুলি কৈছে আহোমসকলে তেওঁলোকে লেংডনৰ grandson হয় বুলি কৈছে The first battle fought by Ahom against Mughal was আহোমৰ আৰু মোগলৰ মাজত হোৱা প্ৰথমখন যুদ্ধ ক'ত হৈছিলে সেইটো বিচাৰিছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ ভৰলী ঠিক আছে ভৰলীত প্ৰথমখন যুদ্ধ হৈছিলে The Mughal general who occupied গড়গাঁও অকুপাই কৰিবলৈ সক্ষম হোৱা একমাত্ৰ মোগল জেনেৰেলজনৰ নামটো কি হয় মিৰ্জুমলা ৰাইট মিৰ্জুমলাই গড়গাঁও দখল কৰিছিলে দ্য টেম্পল অফ উমানন্দা বিল্ড বাই উমানন্দাৰ যোনটো টেম্পল আছে টেম্পলটো কোনে বনাইছিলে এইটো বনাইছিলে আপোনালোকৰ গদাধৰ সিংহৰ দিনত আপোনালোকৰ টেম্পল অফ উমানন্দা বনোৱা হৈছিলে নেক্সট কুৱেশ্যন দ্য শ্ৰী দুৰ্জয়া ৱাজ দ্য কেপিটেল অফ শ্ৰী দুৰ্জয়া কাৰ কেপিটেল হয় সেইটো বিচাৰিছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ ৰত্নপালে আপোনালোকৰ শ্ৰী দুৰ্জয়া ৰত্নপালৰ আপোনালোকৰ কি আছিলে কেপিটেল শ্ৰী দুৰ্জয়া আছিলে ঠিক আছে হিউৱেন চাং কেম টু প্ৰাগজ্যোতিষপুৰ ডিউৰিং দ্য ৰেইন অফ হিউৱেন চাং আপোনালোক সকলোৱে গম পায় চীনা পৰিভাষক তেখেতে কামৰূপলৈ আহিছিলে প্ৰাগজ্যোতিষপুৰলৈ আহিছিলে কাৰ দিনত আহিছিলে ভাস্কৰ বৰ্মনৰ দিনত আহিছিলে ঠিক আছে এইটো কথা কুৱেশ্যন আপোনালোকৰ এক্সামত আহিব পাৰে নেক্সট কুৱেশ্যন টু হুম ডিড লালুখোলা বৰফুকন চাৰেণ্ডাৰ গুৱাহাটী কাৰ ওচৰত আপোনালোকৰ লালুখোলা বৰফুকনে আপোনালোকৰ চাৰেণ্ডাৰ কৰিছিলে প্ৰিন্স আজমতৰাৰ ওচৰত আপোনালোকৰ গুৱাহাটী চাৰেণ্ডাৰ কৰা হৈছিলে জয়সাগৰ টেংক এক্সকাভেটেড ডিউৰিং দ্য ৰেইন অফ জয়সাগৰ যোনটো টেংক আছে এই টেংকটো কাৰ দিনত আপোনালোকৰ খন্দোৱা হৈছিলে ৰুদ্ৰসিংহৰ দিনত আপোনালোকৰ খন্দোৱা হৈছিলে মাধৱদেৱা ৱাজ এডুকেটেড ইন দ্য স্কুল এট বান্দুকা টট বাই স্কুল যোনটো মাধৱদেৱক শিকোৱা হৈছিলে বান্দুকাৰ স্কুলত কোনে শিকাইছিলে মুকুন্দ অধ্যাপকে ঠিক আছে মুকুন্দ অধ্যাপকে মাধৱদেৱক শিকাইছিলে দ্য এনচিয়েণ্ট নেম অফ কাছাৰ ৱাজ কাছাৰৰ এনচিয়েণ্ট নেমটো কি হয় হিড়িম্বপুৰ বুলি কাছাৰক জনা যায় Which site in Assam is the traditional burial site of Ahom Kingdom? আহোমসকলৰ traditional burial site কোন হয় চৰাইদেউ হয় The 350 km long Gohai Kamal Ali was from কোচবিহাৰ to 350 km দীঘল গোহাই কমল আলি কোচবিহাৰৰ পৰা কলৈকে আছে নৰনাৰায়ণপুৰলৈকে আছে ঠিক আছে এইটো আপোনালোকৰ এক্সামত আহিব পাৰে
দ্য বেটল অফ চৰাইঘাট ফট বিটুইন বেটল অফ চৰাইঘাট কাৰ মাজত হৈছিলে আহোম আৰু মোগলৰ মাজত হৈছিলে কেতিয়া হৈছিলে 1671 চনত ঠিক আছে দ্য পোষ্ট অফ বৰপাত্ৰ গোহাঁই ৱাজ ক্ৰিয়েটেড বাই বৰপাত্ৰ গোহাঁই যোনটো পোষ্ট আছিলে এই পোষ্টটো কোনে বনাইছিলে এইটো চুহুংমুঙে বনাইছিলে ঠিক আছে নেক্সট কুৱেশ্যন ইন দ্য বেটল অফ চৰাইঘাট মোগল জেনেৰেলগৰাকীৰ নামটো কি আছিলে তেওঁৰ নামটো হৈছে আপোনালোকৰ মানসিংহ মোগলৰ জেনেৰেল আছিলে আহোমৰ জেনেৰেল কোন আছিলে আপোনাৰ সকলোৱে নিশ্চয় গম পায় লাচিত বৰফুকন দ্য টাই আহোম নেম অফ বামুণী কোঁৱৰৰ টাই আহোম নেমটো কি হয় তেওঁৰ নামটো হৈছে চুডাংফা বামুণী কোঁৱৰ বুলি জনা যায় দ্য টু কানাই বৰচী ৰক ইনস্ক্ৰিপশ্যন নিয়াৰ মাণিকাৰ্জুনেশ্বৰ হিল ৱাজ ইন যোনটো কানাই বৰশীৰ ৰক ইনস্ক্ৰিপশ্যন আছে এইটো কিহত লিখা আছে এইটো অসমীয়া ভাষাত লিখা আছে ঠিক আছে ডিমাপুৰ ৱাজ দ্য কেপিটেল অফ দ্য ডিমাপুৰ কাৰ কেপিটেল হয় কাছাৰী কিংছসকলৰ কেপিটেল আছিলে ডিমাপুৰ দ্য আহোম এপ্লাইড দ্য টাৰ্ম থাপিতা সঞ্চিতা যোনটো টাৰ্ম হয় আহোমসকলে কোন ৰজাসকলক বুজাবৰ কাৰণে ব্যৱহাৰ কৰিছিলে কাছাৰী কিংছসকলক বুজাবৰ কাৰণে ব্যৱহাৰ কৰিছিলে দ্য টেম্পল অফ উমানন্দ এছ'চিয়েটেড উইথ দ্য গড উমানন্দৰ যোন টেম্পল আছে এই টেম্পলটো কোনজন গডৰ লগত ৰিলেটেড হয় এইটো আপোনালোকৰ গণেশৰ লগত ৰিলেটেড হয় আছাম ৱাজ ছেপাৰেটেড ফ্ৰম বেংগল ইন দ্য ইয়েৰ অসম আপোনালোকৰ ছেপাৰেট হৈছিলে বেংগলৰ পৰা কোনটো ইয়াৰত ছেপাৰেট হৈছিলে এইটো বিচাৰিছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ 1874 চনত অসম বেংগলৰ পৰা ছেপাৰেট হৈছিলে আহোম এণ্টাৰ্ড ব্ৰহ্মপুত্ৰ ভেলী ইন দ্য ইয়েৰ আহোমসকল ব্ৰহ্মপুত্ৰ ভেলীত কেতিয়া এণ্টাৰ কৰিছিলে সেইটো বিচাৰিছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ 1228 খ্ৰীষ্টাব্দত সকলোৱে নিশ্চয় গম পায় এইটো কুৱেশ্যনৰ এনচাৰ নেক্সট কুৱেশ্যন ফ্ৰম হুজ ৰেইন সংস্কৃত লেংগুৱেজ ইউজ অন আহোম কইনছ যোনটো আপোনালোকৰ আহোমসকলৰ কইন তেওঁলোকে ইছ্যু কৰিছিলে এই কইনবিলাকত সংস্কৃত লেংগুৱেজটো কাৰ দিনৰ পৰা ষ্টাৰ্ট কৰা হৈছিলে সংস্কৃত লেংগুৱেজটো ব্যৱহাৰ কৰা হৈছিলে ৰুদ্ৰসিংহৰ দিনৰ পৰা সংস্কৃত লেংগুৱেজটো ব্যৱহাৰ কৰা হৈছিলে ৰাণী গাইডেলো ফ্ৰীডম ফাইটাৰ অফ ইণ্ডিয়ান মুভমেণ্ট বিলং টু ৰাণী গাইডেলো যোনটো ফ্ৰীডম ফাইটাৰ হয় ইণ্ডিয়ান মুভমেণ্টৰ তেওঁ কোনটো ট্ৰাইবৰ পৰা বিলং কৰে নাগা ট্ৰাইবৰ পৰা বিলং কৰে ঠিক আছে এইটো কুৱেশ্যন আপোনালোকৰ এক্সামৰ কাৰণে প্ৰয়োজনীয় হয় দ্য অল্ডেষ্ট কেনন পিচেছ ডিস্কভাৰ্ড ইন আছাম বিলং টু এতিয়ালৈকে বৰ্তমানলৈকে পোৱা অল্ডেষ্ট যোনটো কেনন পিচ আছে এই কেনন পিচটো কাৰ হয় এইটো বিচাৰিছে অসমত পোৱা এইটো হৈছে আপোনালোকৰ কোচসকলৰ ঠিক আছে কোচসকলৰ দিনত আপোনালোকৰ যোনটো কেনন আছিলে সেই কেননবিলাকৰ পিচ বৰ্তমান আপোনালোকৰ ডিস্কভাৰ কৰা হৈছে হু ৱাজ দ্য প্ৰজেনেটৰ অফ কোচসকলৰ প্ৰজেনেটৰ বুলি কাক জনা যায় হাৰিয়া মণ্ডলক আপোনালোকৰ প্ৰজেনেটৰ বুলি জনা যায় শংকৰদেৱ ৱাজ ব্ৰট আপ বাই হিজ গ্ৰেণ্ড মাদাৰ নেম শংকৰদেৱৰ গ্ৰেণ্ড মাদাৰৰ নামটো কি হয় সেইটো বিচাৰিছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ হেৰসুতি সকলোৱে নিশ্চয় গম পায় হেৰসুতি শংকৰদেৱৰ গ্ৰেণ্ড মাদাৰ সাধিনী ৱাজ দ্য কুইন অফ সাধিনী কাৰ কুইন আছিলে চুতীয়া কিংসকলৰ কুইন আছিলে চুতীয়া কিঙৰ কুইন আছিলে সাধিনী ৰুদ্ৰসিংহ এণ্ড গদাধৰ সিংহ ন'ন এজ ৰুদ্ৰসিংহ আৰু গদাধৰ সিংহ কি বুলি জনা যায় বুঢ়া ৰজা বুলি জনা যায় এই দুয়োগৰাকী ব্যক্তিকে ৰুদ্ৰসিংহ আৰু গদাধৰ সিংহক বুঢ়া ৰজা বুলি জনা যায় ঠিক আছে বাই হোৱাট নেম সৈয়দ শ্বাহ মিলন ন'ন ইন আছাম অসমত সৈয়দ শ্বাহ মিলনক কি বুলি জনা যায় আজান পীৰ বুলি জনা যায় সকলোৱে নিশ্চয় গম পায় আজান পীৰক সৈয়দ শ্বাহ মিলন বুলিও জনা যায় ৱেন ডিড বাৰ্মিজ ফাৰ্ষ্ট ইনভেড আছাম অসমক বাৰ্মিজসকলে প্ৰথম ইনভেড কেতিয়া কৰিছিলে 1817 চনত প্ৰথমবাৰৰ কাৰণে বাৰ্মিজসকলে অসমক আক্ৰমণ কৰিছিলে ফুলাগুৰি আপৰাইজিং টুক প্লেচ ইন ফুলাগুৰি আপৰাইজিং কেতিয়া হৈছিলে সেইটো বিচাৰিছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ 1861 চনত ফুলাগুৰি আপৰাইজিং হৈছিলে হুৱেন ৱাজ ট্ৰিটি অফ ইয়াণ্ডাবু কেতিয়া চাইন কৰা হৈছিলে 1826 চনত ট্ৰিটি অফ ইয়াণ্ডাবু চাইন কৰা হৈছিলে কাৰ মাজত হৈছিলে বাৰ্মিজসকল আৰু ব্ৰিটিছৰ মাজত ঠিক আছে ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত ইন হুইচ ইয়াৰ গান্ধী ফাৰ্ষ্ট ভিজিট আছাম গান্ধীয়ে অসমলৈ প্ৰথমবাৰৰ কাৰণে কেতিয়া আহিছিলে সেইটো সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ 1921 চনত প্ৰথমবাৰৰ কাৰণে গান্ধী অসমলৈ আহিছিলে নেক্সট কুৱেশ্যন এইটাই আপোনালোকৰ কুৱেশ্যনটা আছিলে যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব যিসকলে আজি এছআই এক্সাম দিবলৈ গৈছে তেওঁলোকৰ কাৰণে আমি বেষ্ট অফ লাক দিছোঁ আপোনালোকে যাতে এক্সাম ভাল হয় তাৰে আশা কৰিছোঁ ধন্যবাদ